নমস্কাৰ, মই ভনিতা বৰ্মন আৰু আজি পুনৰবাৰ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ আহিছোঁ। চুইট পটেটো গোলাপ জামুন। গতিকে কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, আপোনালোকে লাইভটো শেষলৈ চাব আৰু মই ভাবোঁ আপোনালোকেও সহযোগ কৰিলে মোৰ ভাল লাগিব। গতিকে মই কি কি সামগ্ৰী ইউজ কৰিম মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আৰু এইফালে দেখিছে নহয়, এইফালে খুব ধুনীয়াকৈ যিহেতু এতিয়া বৰ্তমান মিঠা আলুৰ ছিজন, গতিকে আপোনালোকে বজাৰত য'তে ত'তে পাই যাব। আৰু মিঠা আলুখিনি মই ধুনীয়াকৈ এনেকৈ বইল কৰি লৈছোঁ আৰু এইফালে চেনিখিনি ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এইফালে অকণমান ৰিফাইন অইল লৈছোঁ, অকণমান ইলাচি লৈছোঁ আৰু এইফালে দুটামান পিছত লাষ্টত গাৰ্নিচিং কৰাৰ কাৰণে বাদাম লৈ লৈছোঁ। আৰু যিখিনি বস্তু মই ব্যৱহাৰ কৰিম আপোনালোকে লাইভটো চালে গমেই পাব মই কেনেকৈ বনাম। একেবাৰে ইজি পদ্ধতিত বনাম। মই ভাবোঁ আপোনালোকে বনাবলৈ যদি কেতিয়াবা চেষ্টা কৰে খুব কম সময়ৰ ভিতৰত বনাব পাৰিব। এফালে ইয়াতে ধুনীয়াকৈ মই এতিয়া কেৰাহীটো পাতি দিলোঁ। আনফালে মই হেৰি কৰিম, যিহেতু এইফালে কেৰাহীটো গৰম হোৱালৈকে এইফালে মই অকণমান ধুনীয়াকৈ পানীখিনি, এইখিনি যিহেতু গোলাপ জামুন হয়, গোলাপ জামুনৰ চুগাৰ চিৰাপখিনি বনাবলৈ এইফালে মই পানীখিনি গৰম হৈ থাকিব দিছোঁ। খুব কম সময়ৰ ভিতৰত এই ৰেচিপিটো হ'ব আৰু মই ভাবোঁ আপোনালোকে খুব ভাল পাব। যিহেতু এতিয়া বজাৰত এভেইলেবল আছে, আপোনাৰ চুইট পটেটো আছে আৰু চুইট পটেটো কিমান উপকাৰী আপোনালোকে জানে। এইফালে গোটেইখিনি সামগ্ৰী লৈ লৈছোঁ। প্ৰথমতে অকণমান ঘি ব্যৱহাৰ কৰিম। হেল্ল' ৰিমি শৰ্মা বা, লাইভটো আহিছোঁ আৰু জাষ্ট আহিলোঁ আৰু মই ভাবোঁ আপোনালোকে চাওক, নতুন এটা ৰেচিপি বনাব লৈছোঁ। এইফালে মই অকণমান ধুনীয়াকৈ ঘি ব্যৱহাৰ কৰিম। এইটো গৰম হৈ গ'ল। এইখিনি ঘি আৰু এই ঘিখিনিত এতিয়া যিহেতু মিঠা আলুখিনি ধুনীয়াকৈ মই বইল কৰি থোৱাই আছিলে আগৰ পৰা, এইখিনি মই এতিয়া তাত দি দিম। আলুখিনি আগতীয়াকৈ বইল কৰি থৈছোঁ, কাৰণ যিহেতু সময় খুব কম, গতিকে ধুনীয়াকৈ আগতীয়াকৈ অলপ বইল কৰি থৈছোঁ আলুখিনি। যিহেতু আলুখিনিৰ এটা পানী থাকে, সেই পানীখিনি অকণমান সময় ধুনীয়াকৈ সেয়া হ'ব লাগিব। পানীখিনি শুহি ল'ব লাগিব
তাৰপিছত বাকীখিনি প্ৰচেছ আৰম্ভ কৰিম। আৰু এইফালে যিহেতু পানী গৰম হ'ব দিছোঁ, এইফালে 1 কাপ মানে ধুনীয়াকৈ চেনি লৈ লৈছোঁ, যিহেতু চুগাৰ চিৰাপ বনাম। আৰু এইখিনি ধুনীয়াকৈ ইফালে উতলিব দিছোঁ। দুফালে কাম হৈ আছে। আৰু এইফালে চেনিখিনি যিহেতু চুগাৰ চিৰাপৰ কাৰণে দুটা ইলাচি ইয়াতে এড কৰিলোঁ। ইয়াত আমি চেনি ব্যৱহাৰ কৰা নাই, যিহেতু মিঠা আলুখিনি ধুনীয়াকৈ মিঠাই হৈ থাকে, গতিকে ইয়াত বৰ বেছি এটা মানে মিঠা নকৰোঁ। ইয়াত এতিয়া মই যিখিনি পিচি লৈছিলোঁ চেনি, এইখিনি মই আগতীয়াকৈ পিচি থৈছিলোঁ, এই চেনিখিনি মই ধুনীয়াকৈ এতিয়া এড কৰিম। ইয়াত অকণমান চেনি দিলোঁ, আৰু লগত মই ব্যৱহাৰ কৰিম আমুলৰ এইটো পাউডাৰ ব্যৱহাৰ কৰিম। আৰু এইটো মাদাৰ্ছ আৰু বেবীৰ কাৰণে বহুত বেষ্ট, গতিকে এই পাউডাৰ অকণমান ব্যৱহাৰ কৰিম। পৰিমাণটো আপোনালোকে যিমানখিনি আলু দিয়ে সেই হিচাপে পৰিমাণটো দিব, কাৰণ পৰিমাণটো সেইটো মানে আপুনি নিজে আন্দাজমতে দিব লাগিব। ইয়াতো মই প্ৰায় আপোনাৰ 1 কাপ ব্যৱহাৰ কৰিম। আৰু ইয়াত দেখিছে 1 কাপ আমুল পাউডাৰ মই এতিয়া ব্যৱহাৰ কৰিম। আৰু অকণমান 1 কাপতছে অকণমান বেছি। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। গোটেইখিনি এনেকৈ মিক্স কৰি লৈছোঁ। অকণমান টাইম আৰু ভজা যাব লাগিব। আৰু এইফালে ধুনীয়াকৈ আমাৰ চুগাৰ চিৰাপটো হৈ আছে।
আৰু এইফালে অকণমান আটা অকণমান 1 কাপমান দি দিম। 1 কাপ আপোনালোকে আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। খুব বেছি 3 মিনিট 4 মিনিট বা 5 মিনিট 5 মিনিট আৰু খুব বেছি। তাৰপিছত এইখিনি বন্ধ কৰি দিব লাগিব। আৰু এইখিনি অলমষ্ট লাগি ধৰিছে এনেকৈ। বন্ধ কৰি দিলোঁ। এইখিনি দেখিছে নহয়, খুব ধুনীয়াকৈ মিক্স কৰি দিব লাগিব ভালকৈ। এইখিনি এতিয়া ধুনীয়াকৈ অকণমান ঠাণ্ডা হ'ব দিম। আৰু যিহেতু ঘিৰে ভাজি লৈছোঁ, খুব ধুনীয়া এটা ইয়াৰ পৰা গোন্ধ ওলাইছে। অকণমান ঠাণ্ডা হ'বলৈ দিম এতিয়া। আৰু ইয়াৰ পিছত ধুনীয়াকৈ সৰু সৰু আপোনালোকে যিটো হিচাপত ডো কৰিব বিচাৰে সেই হিচাপে ডো কৰি ল'ব পাৰে। আচলতে মিঠা আলুটো ল'ৰা ছোৱালী বহুত ভাল পায়, কিন্তু তাৰ মাজত বহুত ল'ৰা ছোৱালীয়ে মানে মিঠা আলুটো খাব নোখোজে। কিন্তু কথাটো হ'ল কি, মিঠা আলুত যিহেতু বহুখিনি প্ৰ'টিন থাকে, গতিকে আপোনালোকে কেতিয়াবা এনেকৈ গোলাপ জামুন হিচাপে বনাই কিনে ঘৰত ব্যৱহাৰ কৰিব পাৰে। ল'ৰা ছোৱালীক যিহেতু বিভিন্ন ধৰণৰ বস্তু খুৱাই থাকিব লাগে, আৰু হেল্ডি বস্তু হ'লে বেছি ভাল। এইখিনি অকণমান এতিয়া মই গৰম ঠাণ্ডা হ'ব দিলোঁ। আৰু অলমষ্ট এইখিনিয়ে ধুনীয়া হৈ গৈছে। খুব ধুনীয়া ব্ৰাউন কালাৰ আহি গৈছে। আৰু অকণমান সময় উতলিব দিম এইখিনি। আৰু এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'লে ধুনীয়াকৈ আমি আলুৰ গোলাপ জামুনৰ ডোকেইটা বনাম। একেবাৰে ইজি হয়। এটা অলমষ্ট ঠাণ্ডা হৈয়ে গ'ল। আৰু এনেকৈ খুব ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ লাড়ু কৰিব। এইফালে লাড়ু হোৱালৈকে মই এইটো এতিয়া ফ্ৰাই কৰিব লাগিব। গৰম হ'ব দিছোঁ। অকণমান ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হ'লে মানে খুব ধুনীয়াকৈ যিমানখিনি চাইজৰ আপোনালোকে ডাঙৰ কৰিব বিচাৰে, আৰু যদি সৰু হয় সৰু কৰি খাব বিচাৰে সৰু কৰিব পাৰে। আৰু এইটো চাইজত মই ধুনীয়াকৈ বনাই ল'লোঁ। অকণমান
ঠাণ্ডা হ'লে বেছি ভাল হয়, যিহেতু অকণমান গৰমে আছে। গতিকে চাইজকেইটা মোৰ ইমান এটা ঠিক হোৱা নাই, হিচাপত বনাইছোঁ। আৰু এইফালে এইটো কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই অকণমান তাত ব্যৱহাৰ কৰিম অইল। এইফালে এয়া দেখিছে খুব ধুনীয়া হৈ গৈছে। এটা অলমষ্ট হৈ গ'ল। বহুত বেছি ডাঙৰ কৰা নাই, সৰু কৰা নাই, একেবাৰে মিডিয়াম চাইজৰ এনেকৈ ধুনীয়াকৈ দুকেইটা মই বনাই ল'লোঁ। আৰু মই এতিয়া এইকেইটা গোটেইকেইটা ধুনীয়াকৈ ফ্ৰাই কৰিম। পলিবা হেল্ল' আৰু ৰেচিপি এটা বনাই আছোঁ ৰ'ব। আৰু ভাল লাগিছে আপোনালোকে ধুনীয়াকৈ চাই আছে মোৰ লাইফটো। আৰু এইফালে ধুনীয়াকৈ গৰম হৈ গ'ল আমাৰ ৰিফাইনখিনি। এতিয়া ধুনীয়াকৈ এটা এটাকৈ ফ্ৰাই কৰিম। জুইটো অকণমান মিডিয়াম কৰি দিম। এইফালে ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। আৰু গোটেইকেইটা খুব বেছি 3 মিনিটমান ভাজি ল'ম, যিহেতু গোটেইখিনি ইয়াত ধুনীয়াকৈ দিয়া গৈছে। আৰু 3 মিনিটমান ভাজিলে খুব ধুনীয়া কালাৰ এটা আহিব। আৰু এইফালে খুব ধুনীয়াকৈ চুগাৰ চিৰাপখিনিও হৈ আছে। আৰু এইখিনিত ফ্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ ইয়াত দি দিম। বহুত সুন্দৰ এটা হেল্ডি ৰেচিপি হয়। আৰু যিহেতু আমি মহিলাসকলে সাধাৰণতে ব্ৰতত থকা যায়, গতিকে ব্ৰতত থাকিলে এই মিঠাইটো বনাই কিনে খাব। বহুত টেষ্টি আৰু বহুত হেল্ডি হ'ব। আপোনালোকে এবাৰ ট্ৰাই কৰিব, মই যেনেকৈ বনাইছোঁ। খুব ধুনীয়াকৈ লাহেকৈ বহুত বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু অলৰেডি বইল কৰাই আছে। বহুত বেছি ফ্ৰাই কৰিলে কি হ'ব পাৰে, টান হৈ যাব পাৰে। আৰু তাত ভিতৰত যিহেতু ৰসটো নোসোমাব পাৰে। জাষ্ট ব্ৰাউন কালাৰটো আহিলেই হ'ল। আৰু মই ধুনীয়াকৈ দেখাই আছোঁ। একেবাৰে সাৱধান কৰি দিব, কাৰণ বহুত বেছি চফ্ট হয়। লাহে লাহে ফ্ৰাই কৰিব লাগিব। খুব ধুনীয়া ইজি প্ৰচেছ হয়। আপোনালোকে যদি বজাৰৰ মিঠাই চিঠাই খাবলৈ অকণমান টান পায়, তেতিয়াহ'লে এনেকৈ বনাই খাব পাৰি। আৰু এইফালে চাওক খুব ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে। একেবাৰে বহুত বেছি ডিপ কালাৰ কৰিব নালাগে। আৰু মিঠা আলুটো একেবাৰে এতিয়া বজাৰত এভেইলেবল হয়। এইটো মিঠা আলুটো মই খুব ধুনীয়াকৈ আগতে বইল কৰি লৈছিলোঁ। যিহেতু মই প্ৰথমতে ঘিত ভাজি লৈছিলোঁ, ঘিৰ খুব ধুনীয়া গোন্ধ এটা আহি আছে। আৰু
ঘিৰ গোন্ধটো আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে ঘিৰ সলনি আপোনালোকে অকণমান ৰিফাইন ইউজ কৰিব পাৰে। কিন্তু ঘিত ভাজিলে ঘিৰ এটা ধুনীয়া গোন্ধ আহে কাৰণে ঘিত ভাজিলে বেছি ভাল হ'ব। আৰু এই গাখীৰটো সঁচাকৈ বহুত মানে হেল্ডি হয়, যিহেতু মাদাৰ আৰু বেবীৰ কাৰণে বহুত বেছি হেল্ডি হয়, গতিকে মই আমুলৰ এইটো পাউডাৰ ইউজ কৰিছিলোঁ। আৰু যদি আপোনালোকে এইটো নকৰে বা নাপায় বজাৰত, তেতিয়াহ'লে আৰু এটা গ্ৰীণ কালাৰৰ পেকেট আছে যে সেইটোও কৰিব পাৰে। এইখিনি প্ৰায় ধুনীয়াকৈ 3 মিনিট বা 4 মিনিট ভাজিব লাগিব, অকণমান ইফাল সিফাল কৰি কিনে। অজিত নাথ, ধন্যবাদ আপুনি ধুনীয়াকৈ লাইভটো চাই থকাৰ বাবে। আৰু এইখিনি মোৰ ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰা হৈ গ'ল, যিহেতু ব্ৰাউন কালাৰ আহি গ'ল। মই দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা এবাৰ। এনেকুৱা ব্ৰাউন হ'ব, যিহেতু গোলাপ জামুন ন, গোলাপ জামুনৰ কালাৰটো আহিলেই হ'ল। খুব ধুনীয়াকৈ আহি গ'ল কালাৰটো। বহুত বেছি ডাৰ্ক কৰিলে কি হ'ব, মানে মিঠাইটো মানে ৰসটো ভিতৰত সোমাব পাৰে। আৰু এইকেইটা ধুনীয়াকৈ এতিয়া মই ভাজি ল'লোঁ, আৰু কালাৰটো দেখিছে খুব ধুনীয়াকৈ ব্ৰাউন কালাৰ আহিছে। বৰ বেছি ডাঠ এটা হোৱা নাই, ক'ৰবাত মাজে মাজে অকণমান ডাঠ হৈছে বাৰু। আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি যিহেতু মই আগতীয়াকৈ বনাই লৈছিলোঁ, আৰু তাত মাত্ৰ 2টা ইলাচি দিছোঁ, তাৰ বাহিৰে আৰু অকণমান চেনি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াত এটা এটাকৈ পেলাই দিব। বিশ্বাস কৰক, এই ৰেচিপিটো যদি আপোনালোকে বনোৱা নাই, এদিন খাই চাব, বহুত হেল্ডি হয়। আৰু বিশেষকৈ ব্ৰতত থাকিলে যে এই ৰেচিপিটো আপুনি এবাৰ বনাই খাব, বহুত ভাল পাব। মই আশা কৰোঁ আৰু আপোনালোকে বনাই খাব। আৰু এনেকৈ এইখিনি গোটেইখিনি যিটো ইয়াত থৈ দিলোঁ, এইখিনি যদি আপোনালোকে প্ৰায় 4 ঘণ্টা বা 3 ঘণ্টা এনেকৈ থ'ব পাৰে। ধৰি লওক ৰাতিপুৱা থ'লে ন, দুপৰীয়া বা আবেলি যদি খায়, মানে তেতিয়া মানে বেছি টেষ্টটো পাব। আৰু যিহেতু এতিয়া মই লগালগ বস্তুখিনি কৰিব লগা আছে, মই এতিয়া এনেকৈ ছাৰ্ভ কৰি দেখাই আছোঁ। বহুত বেছি টাইম থোৱা নাই, আপোনালোকে দেখিছে। খুব বেছি 2 মিনিটমান থ'লোঁ, আৰু অকণমান টাইম থাকিব পালে ভাল হয় আৰু।
আৰু এইফালে চাওক মোৰ খুব ধুনীয়াকৈ গোলাপ জামুন ৰেডি হৈ গ'ল অকণমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰি দিছোঁ আলমণ্ড দি দিছোঁ ওপৰত বেলেগ ড্ৰাই ফ্ৰুটছ দিলে আপোনালোকে দিব পাৰে মই জাষ্ট প্ৰেজেণ্টেশ্যনৰ কাৰণেহে দিছোঁ দেই গতিকে এয়া মোৰ ৰেডি হৈ গ'ল চুইট পটেটো গোলাপ জামুন কেনেকুৱা পালে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰি জনাব আৰু এইখিনি অকণমান বেছি টাইম মানে চুগাৰ চিৰাপত ভিজাই থাকিলে বেছি ভাল হ'ব আৰু এয়া চাওক ইমান চফ্ট হয় নহয় এয়া দেখিছে বহুত চফ্ট আৰু বহুত হেল্ডি হয় আশা কৰোঁ আপোনালোকে এবাৰ ধুনীয়াকৈ বনাই খাব এয়া গতিকে আজি ইমানতে সামৰিলোঁ